তিনিচুকীয়াৰ প্ৰয়াত সাংবাদিক ভাগ্য কলিতা বাসগৃহত পৰিৱেশ সুৰক্ষা সমিতিৰ এটা সজাতি দল উপস্থিত হৈ মৃতকৰ আত্মা সদগতি কামনা কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ভাগ্য কলিতাক অকালতে এনেদৰে হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰে পৰিৱেশ সুৰক্ষা সমিতিয়ে। উল্লেখযোগ্য যে প্ৰয়াত সাংবাদিক ভাগ্য কলিতা সাংবাদিকৰ সমান্তৰালভাৱে পৰিৱেশ সুৰক্ষা সমিতিৰ এগৰাকী সক্ৰিয় সদস্য আছিল। ভাগ্য কলিতা এনেদৰে অকালতে হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰে পৰিৱেশ সুৰক্ষা সমিতি। ভাগ্য কলিতা ল'ৰাজন মোৰ চুবুৰীয়া ল'ৰা হয়। আজি তাক মই প্ৰায় 27-28 বছৰে চিনি পাওঁ, কাৰণ মই ইহঁতৰ ঘৰ য'ত সেইটো অঞ্চলতে থাকোঁ। সৰু ল'ৰা হিচাপে আমাৰ চকুৰ আগতে ডাঙৰ হোৱা ল'ৰাজনে এনেকৈ অকাল মৃত্যুত আমি আটাই বৰমাহত আমি চুবুৰীয়া হিচাপে আছেই, আৰু লগতে আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ লগত যিহেতু তেখেত জড়িত হৈ আছিলে, বাবতি প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছিলে। এইবাবে আমাৰ তেখেতৰ অকাল মৃত্যুত আমি আমাৰ পৰিৱেশ সমিতিৰ ফালৰ পৰা পৰিৱেশ সুৰক্ষা সমিতিৰ ফালৰ পৰা তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে ভগৱানৰ ওচৰত সেয়া প্ৰাৰ্থনা কৰিছোঁ। তেখেতৰ অকাল মৃত্যু সঁচাকৈ আমাৰ এই বৰপথাৰ অঞ্চলতো শোকৰ ছাঁ পেলাইছে। বৰপথাৰবাসী বিশেষ ৰাইজ সমবেদনা জ্ঞাপন কৰিছে। আমি যিহেতু তাৰ ওচৰৰে যিটো মন্দিৰ ভাগ আছে তাৰ লগতো জড়িত আছোঁ, সেই মন্দিৰ ভাগৰ ফালৰ পৰাও আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ, আৰু তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মৰমৰ সাংবাদিক শ্ৰী ভাগ্য কলিতা, তেখেতে আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ এজন সক্ৰিয় সদস্য আছিল, আৰু তেখেতে আমাৰ পৰিৱেশ সমিতিৰ সকলো ঠাইলৈকে গৈ পেলাই তেখেতে আমাৰ বাবতি প্ৰচাৰ কৰিছিল। আজি তেখেতৰ অকাল মৃত্যুত আমি তেখেতৰ সমবেদনা জ্ঞাপন কৰিবলৈ গ'লে তেখেতৰ পৰিয়ালৰ ওচৰত আমি আহিলোঁ, পৰিয়ালৰ ওচৰত, আৰু তেখেতৰ আত্মাৰ সদগতি আমি কামনা কৰিছোঁ। এইখিনি আমাৰ ক'বলগীয়া।